নমস্কাৰ আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ কম্পাছ গ্ৰীণকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ বৰষুণৰ পৰিপ্ৰেক্ষিতত কি ধৰণৰ এক পৰিৱেশ সূচনা হৈছে গোৱালপাৰা জিলাত খুবদাত সেই দৃশ্যাংশ দেখুৱাবলৈ লৈছোঁ আপোনালোকে দেখি আছে মোৰ পিছফালে আৰু মই য'ত উপস্থিত আছোঁ য'ত থিয় হৈ আছোঁ এয়া হৈছে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এনেদৰে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি কাম সেই কামসমূহ চলি থকা পৰিলক্ষিত হৈছে আৰু কিছুমান স্থানত যি পানী সেই পানীসমূহ আচলতে যোৱাৰ ব্যৱস্থা সেই ব্যৱস্থা নাই আৰু ইয়াৰ ফলত দেখিবলৈ পাইছোঁ আমি যে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পথৰ ওপৰতে এনেদৰে পানীসমূহ জমা হৈছে এতিয়া যাতায়াতৰ ক্ষেত্ৰত কি ধৰণৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া আপোনালোকে নিশ্চিতভাৱে অনুমান কৰিলে গম পাব। তো আপোনালোক সকলোৱে জানে যে কেইবাদিনৰ পৰা ধাৰাসাৰ বৰষুণ পৰি আছে। ধাৰাসাৰ বৰষুণৰ ফলত ৰাজ্যখনত বিভিন্ন প্ৰান্তত ইতিমধ্যে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰা পৰিলক্ষিত হৈছে। একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে গোৱালপাৰা জিলাত আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জিলাখনৰ ধূপধাৰাৰ বিভিন্ন প্ৰান্তত এতিয়া কৃত্ৰিম বানৰ পৰিপ্ৰেক্ষিতত ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষানুষ্ঠান সেই শিক্ষানুষ্ঠানসমূহলৈ অহা যোৱা কৰাত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ এনেদৰে জলমগ্ন হৈ পৰাৰ ফলতে দেখিবলৈ পোৱা গৈছে যে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে যিসমূহ যান বাহন সেই বাহনসমূহ চলাচল কৰাৰ ক্ষেত্ৰতো এনেধৰণৰ এক সমস্যাই দেখা দিছে। তো এই যি দৃশ্যাংশ কৈ দিছোঁ মই আপোনাক ইতিমধ্যে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধূপধাৰ আৰক্ষী থানাৰ ওচৰতে এই দৃশ্যাংশ আৰু কেইবাটাও প্ৰান্তত এনেদৰে জলমগ্ন হৈ পৰিছে। দৃশ্যাংশসমূহ এটা এটাকৈ আপোনালোকক দেখুৱাই আছোঁ, কিন্তু প্ৰথম অৱস্থাত আপোনালোকক দেখুৱাই লৈছোঁ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যাংশ আৰু সম্প্ৰসাৰণৰ কাম চলি আছে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ ফলত বিভিন্ন প্ৰান্তৰ যি খালসমূহ আছিল সেই খালসমূহ মাৰি পেলোৱা হৈছে। বিভিন্ন লোকে তেওঁলোকৰ যিসমূহ মাটি আছিল খাল হৈ আছিল সেই খাল হৈ থকা মাটিসমূহ তেওঁলোকে মাটি ফিল আপ কৰিছে আৰু ইয়াৰ ফলত যি পানীসমূহ আচলতে সেই পানীসমূহ যোৱাৰ যিসমূহ পথ আছিল সেই পথসমূহ ইতিমধ্যে বন্ধ হৈ পৰিছে আৰু ইয়াৰ ফলত বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই যি দৃশ্যাংশ সেয়া ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ আছিল ধূপধাৰ বজাৰৰ আৰু এই যি দৃশ্যাংশ এয়া হৈছে ধূপধাৰাস্থিত যি বিকালী কলেজ আছে সেই বিকালী কলেজৰ সন্মুখৰ দৃশ্যাংশ। বিকালী কলেজলৈ যোৱা যি পথ সেই পথৰ দৃশ্যাংশ এনেদৰে একাঠু পানী বিগত ৩ দিনৰ পৰা এনেদৰে একাঠুলৈকে পানী তাত জমা হৈ আছে। বিভিন্ন দিশৰ পৰা পানীসমূহ আহি ইয়াত জমা হৈ থকাৰ ফলত এই পথেৰে অহা যোৱা কৰা যিসকল পথচাৰী আছে বিশেষকৈ শিক্ষানুষ্ঠান কেইবাখনো আছে। ধূপধাৰা হাইস্কুল, ধূপধাৰা ছোৱালী হাইস্কুল, ধূপধাৰাৰ যি শংকৰদেৱ সেয়া আছে, উচ্চতৰ যি উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ বিকালী মহাবিদ্যালয় সেই মহাবিদ্যালয়খন আছে আৰু এই পথটোৰে অহা যোৱা কৰে এই শিক্ষানুষ্ঠানসমূহলৈ। তো কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে এনেদৰে অহা যোৱা কৰিবলগীয়া হয় এই পথটোৰে, কিন্তু এই যি স্থানত পানীখিনি মজুত হৈ আছে আচলতে কোনোফালে ওলাই যোৱাৰ বাবে ব্যৱস্থা নাই আৰু ইয়াৰ ফলত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ অভিভাৱকে হওক কিছুমান ল'ৰা ছোৱালীক আপোনালোকে জানে যে স্কুললৈ অহা যোৱা কৰিবলগীয়া হয় বা আহে তেনেধৰণে নিজৰ সন্তানক শিক্ষানুষ্ঠানসমূহত ৰখাৰ বাবে। তো তেওঁলোকেও বহুত কষ্ট কৰিবলগীয়া হৈছে। বিকালী মহাবিদ্যালয়ৰ কেইবাটাও ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষা চলি আছে। তো এনে অৱস্থাত তেওঁলোকে এক আঁঠু পানী ভাঙি তেওঁলোকে শিক্ষানুষ্ঠানসমূহলৈ অহা যোৱা কৰিবলগীয়া হৈছে। স্কুটি কেইবাখনো বেয়া হোৱা পৰিলক্ষিত হ'ল তাতে জানিবলৈ দিছে। তো এই ধৰণৰ ঘটনা সংঘটিত হৈ আছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ আপোনালোকে দেখি আছে যে এইসকল বিকালী মহাবিদ্যালয়ৰ কলেজীয়া ছাত্ৰ ছাত্ৰীসকল তেওঁলোকৰ ইউনিফৰ্ম এনেদৰে জিকি যোৱা পৰিলক্ষিত হৈছে। বহু কষ্টৰ মাজেৰে তেওঁলোকে অহা যোৱা কৰিবলগীয়া হৈছে। তো এই যিটো প্ৰান্ত আচলতে তিনিআলি এটা আছে আৰু এই তিনিআলিটোত বিভিন্ন দিশৰ পৰা আহি পানীসমূহ জমা লাগি আছে। পানীসমূহ ওলাই যোৱাৰ যি ব্যৱস্থা সেই ব্যৱস্থা মুঠেই নাই আৰু তাৰ ফলত এই ধৰণৰ এটা অভাৱনীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বিশেষকৈ শিক্ষাৰ্থীসকল। অন্যান্য যিসকল লোক আছে সেই লোকসকলতো আছেই, কিন্তু বিশেষকৈ খুব সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে ছাত্ৰ ছাত্ৰীসকলতো দেখুৱাইছোঁ আপোনালোকক এই দৃশ্যাংশ আৰু ধূপধাৰাৰ যি পেটাভকলা নৈ সেই পেটাভকলা নৈ আচলতে উপচি পৰিছে আৰু যিসমূহ পথাৰ আছে খালবিল আছে সেই খালবিলসমূহো উপচি পৰিছে আৰু ইয়াৰ ফলতে এতিয়া বিভিন্ন প্ৰান্তত এই যি কৃত্ৰিম বান সেই কৃত্ৰিম বান হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ বিভিন্ন প্ৰান্তত।
তো এনেদৰে এই পথটিৰে অহা যোৱা কৰা প্ৰতিগৰাকী ব্যক্তিয়ে সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এই যি দৃশ্যাংশ এয়া হৈছে পেটাভকলা নৈ। পেটাভকলা নৈ কিদৰে পানীৰে পৰিপূৰ্ণ হৈ পৰিছে সেই দৃশ্যাংশ আপোনালোকে দেখি আছে। আৰু ইয়াৰ ফলতে আচলতে বিভিন্ন প্ৰান্তত যি কৃত্ৰিম বান, সেই কৃত্ৰিম বান হোৱাটো পৰিলক্ষিত হ'ল। এয়া হৈছে ধূপধাৰাৰ বজাৰৰ দৃশ্যাংশ। ধূপধাৰাৰ যি সাপ্তাহিক বজাৰ হয়, শাক পাচলিৰ বজাৰ, সেই শাক পাচলিৰ বজাৰ এতিয়া এনেদৰে পানীৰ তলত সম্পূৰ্ণৰূপে সোমাই পৰিছে। এই দৃশ্যাংশ হৈছে কামৰূপৰ যি চৰাইবাহা, সেই চৰাইবাহাৰ দৃশ্যাংশ। আৰু চৰাইবাহাটো দেখিবলৈ পোৱা গ'ল এই যিটো পথ চৰাইবাহাৰ পৰা জাৰিহাটলৈ যোৱা যি পথ, তেনেদৰে পানীত বুৰি গৈছে। মন্তব্য আছে, সেয়া শুনাইছোঁ। নেৰানেপেৰা বৰষুণৰ কেইদিনমানৰ পৰা যি নেৰানেপেৰা বৰষুণ পৰি আছে, তাৰ ফলত ধূপধাৰাৰ বহু স্থানতে এই কৃত্ৰিম বানপানীৰ সমস্যাৰ সন্মুখীন হোৱা দেখিছোঁ। আৰু আমাৰ এই ধূপধাৰাৰ এই বিকালী কলেজ যোৱা ৰাস্তাটো আৰু ৰেলৱে ষ্টেচনত যোৱা মুখ্য ৰাস্তা বুলি ক'ব পাৰি, সেই ৰাস্তাটোৰ মাজত এইখিনি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৃত্ৰিম বানৰ মানে একাঠুলৈকে পানী ইয়াত ছাত্ৰ ছাত্ৰীখিনিৰ এক্সাম চলি আছে, পৰীক্ষাত পানীখিনি এতিয়া কোনোফালে যোৱাৰ ব্যৱস্থা নাই। সেইটো কাৰণে এনেকৈ সমস্যাটোৰ সমাধানটো হোৱা নাই। কিমান দিনমান হ'ল এনেকৈ পানীখিনি? 4 দিন হ'ল। আৰু আজি ৰাতি যদি বৰষুণটো পৰি থাকে নেৰানেপেৰাভাৱে, তেতিয়াহ'লে 1 কমৰলৈকে পানী হ'ব বুলি আশা কৰা হৈছে।